গুৰুত্বপূৰ্ণ কাৰ্যসূচী হৈছে কেন্দ্ৰীয় ৰাভা দিৱস আৰু এইবাৰ ৰাভা দিৱস সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ আহ্বান মৰ্মে আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ দায়িত্ব অৰ্জন কৰিছিলোঁ। নলবাৰী জিলা ছাত্ৰ সন্থাই সকলো স্তৰৰ ৰাইজক লগত লৈ দল সংগঠন সকলোকে লগত লৈ ইয়াত কেন্দ্ৰীয়ভাৱে ৰাভা দিৱসটি উদযাপন কৰিবৰ কাৰণে বিভিন্ন কাৰ্যসূচী যোজা কৰিছে বৰ্তমান উচ্চতৰ মাধ্যমিক খেলপথাৰত। আৰু আমি বিভিন্ন সময়ত খবৰ খাতি কৰিছোঁ। কিছুদিনৰ আগত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আহি ইয়াত তেখেতে পৰিস্থিতিৰ বুজ লৈছে। আজি আমি নিজেই উপস্থিত হৈছোঁ। বতৰ কিছু প্ৰতিকূল, কিন্তু আমি আশাবাদী নলবাৰীবাসী ৰাইজে ছাত্ৰ সন্থাক যিদৰে বুকুৰ মৰম দিছে, আমাৰ প্ৰাক্তন কৰ্মকৰ্তাসকল, শিক্ষকসকল, বিভিন্ন প্ৰান্তৰ বিভিন্ন স্তৰৰ ৰাইজে যিদৰে মৰম দিছে, আমি আশাবাদী এই বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা সদৌ অসম ছাত্ৰ সন্থাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰাভা দিৱসটি খুব সফলভাৱে অনুষ্ঠিত হ'ব আৰু সমগ্ৰ অসমৰ সকলো স্তৰৰ আমাৰ কৰ্মকৰ্তাসকল, অতিথিসকলে আহি ইয়াত এটা খুব সুন্দৰ পৰিৱেশ পাব আৰু সকলোটি কাৰ্যসূচী সকলো প্ৰকাৰে ইয়াত নৱতম সংযোজনেৰে এই গোটেই কাৰ্যসূচী আগবাঢ়ি যাব। আমি নলবাৰী জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা, আদৰণি সমিতিৰ কৰ্মকৰ্তাসকলক লৈ আমি আশাবাদী। গতিকে এই অনুষ্ঠানটি খুব আশাৰে আমি 19 আৰু 20 দুয়োটা দিনৰ কাৰ্যসূচী ব্যতিক্ৰমী কাৰ্যসূচী আচলতে ৰাভা দিৱসটি যিখন জিলা ছাত্ৰ সন্থাক আমি আয়োজন কৰিবলৈ দিওঁ, সেই আয়োজন কৰা জিলা ছাত্ৰ সন্থাখিনিয়ে বিভিন্ন ধৰণৰ আচলতে কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰে। এইবাৰো বিভিন্ন ধৰণৰ কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰিছে। গ্ৰন্থ প্ৰকাশ, কুইজ, ৰাভা সংগীতৰ পৰা আৰম্ভ কৰি ইয়াত আচলতে এই অনুষ্ঠানবিলাকৰ জৰিয়তে আমি ছাত্ৰ সন্থাই ৰাইজৰ লগত এটা যুগসূত্ৰ স্থাপন কৰাৰ লগতে ৰাভাৰ যিবিলাক আদৰ্শ, ৰাভাৰ আভাৰে আমাৰ উঠি অহা প্ৰজন্ম যাতে আগুৱাই আগবাঢ়ি যাব পাৰে, এই গোটেই কথা বতৰাখিনি আমি মুকলি সভাত চৰ্চা কৰিব বিচাৰোঁ। আৰু এইবাৰ এই মুকলি সভাত অংশগ্ৰহণ কৰিব এগৰাকী বিশিষ্ট লোক সংস্কৃতিৰ সাধক, গৱেষক, যিগৰাকীক আমি স্বনামধন্য ব্যক্তি বুলি কওঁ, ডক্টৰ অনিল শইকীয়া ছাৰ। অনিল শইকীয়া ছাৰে এইবাৰ ইয়াত অংশগ্ৰহণ কৰিব। তেখেতে ৰাভাৰ ওপৰত বিভিন্ন ধৰণৰ বিস্তৃতভাৱে আলোচনা কৰিব আৰু এই যি আলোচনা, এই আলোচনাই ৰাভাৰ পথেৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, ৰাভাৰ আদৰ্শক যাতে আমি জীয়াই ৰাখিব পাৰোঁ আৰু ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে আমি কি উদ্দেশ্যে, কি কাৰণত এই গোটেই কাৰ্যসূচী আমি ৰূপায়ণ কৰিব বিচাৰিছোঁ, সেই কথা বতৰাবিলাক লৈ আগবাঢ়ি যাম। গতিকে 19 আৰু 20 দুয়োটা দিনৰ কাৰ্যসূচীত আমি কেন্দ্ৰীয় সমিতি হিচাপে সমগ্ৰ নলবাৰীবাসী ৰাইজ, সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতা, দিহা পৰামৰ্শৰ উপস্থিতি আমি একান্ত কাম কৰিম।